চৰবেদসকল ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীসকলে তেখেতসকলৰ দৰমহাৰ যি অসুবিধাৰ কাৰণে আপোনাৰ সন্মিলনীৰ ফালৰ পৰা এক বিশেষ খবৰ প্ৰকাশ পাইছে, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী হয়। চৰবেদসকল এয়া আপোনালোকে ডেটটো চাওক, একেবাৰে শেহতীয়া খবৰ এয়া 7 আগষ্ট 2026 আৰু যেতিয়া চাব আছাম ষ্টেট প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যন শিক্ষক সন্মিলনীৰ ফালৰ পৰা প্ৰকাশিত এই জাননী, আৰু য'ত আমি বিষয়বস্তুটো পোনে পোনে লৈ আহিছোঁ। এয়া চাব লিখা আছে, অসম বিশেষ নিযুক্তি ড্ৰাইভ SRD শিক্ষকৰ বাবে SNA স্পাৰ্ছ মডিউলৰ দৰমহা বিতৰণৰ আদেশ বাতিলৰ বাবে জৰুৰী হস্তক্ষেপ আৰু নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা, সেৱাৰ অধিকাৰ আৰু ৰাজ্যিক কোষাগাৰৰ দৰমহাৰ সুব্যৱস্থাকৰণ, আৰু য'ত কোৱা হৈছে মাননীয় ছাৰ 1949 চনত স্থাপিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্থা ASPTয়ে অসমৰ প্ৰাথমিক শিক্ষকৰ সৰ্ববৃহৎ সংগঠন আৰু সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক ফেডাৰেশ্যন আৰু ASTPৰ স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক সংযুক্ত প্ৰতিষ্ঠান, সমান্তৰালভাৱে গ্ল'বেল শিক্ষক সংগঠন এডুকেশ্যন ইণ্টাৰনেশ্যনেলৰ ৰাজ্যিক ব্ৰাঞ্চ, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষক সংগঠন হিচাপে আস্পতায়ী শিক্ষকৰ বৈধ অধিকাৰ আৰু মৰ্যাদা ৰক্ষা কৰাৰ লগতে প্ৰাথমিক শিক্ষাৰ উন্নতিৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে। অসম চৰকাৰৰ বিশেষ নিযুক্তি অভিযান SRDৰ অধীনত নিযুক্তি পোৱা 15,000ৰো অধিক শিক্ষকক প্ৰভাৱিত কৰা গুৰুতৰ উদ্বেগজনক বিষয়ত আপোনালোকৰ হস্তক্ষেপ বিচাৰি আমি এয়া জনাইছোঁ, য'ত কোৱা হৈছে যে 2012 চনৰ পৰা 2021 চনৰ ভিতৰত এই শিক্ষকসকলক সৰ্বশিক্ষা অভিযান SSA অসমৰ অধীনত চুক্তিবদ্ধ চৰ্তত নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে 35,133টা অনুমোদিত ব্যক্তিগত চৰকাৰী পদ সৃষ্টি কৰি এই শিক্ষকসকলক প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়ে। এই নিযুক্তিসমূহ গ্ৰহণ কৰাৰ আগতে প্ৰতিজন শিক্ষকে আনুষ্ঠানিকভাৱে SSAৰ পৰা পদত্যাগ কৰিছিল, মিছনৰ অধীনত উপলব্ধ সকলো সুবিধা ত্যাগ কৰিছিল আৰু সদস্যৰে মাহিলী দৰমহাৰ পৰা 12,000 টকাৰ পৰা 17,000 টকা হ্ৰাস কৰাটো মানি লৈছিল। কেৱল মৰ্যাদা, স্থিৰতা আৰু দীৰ্ঘম্যাদী সেৱাৰ সুৰক্ষাৰ সৈতে নিয়মীয়া চৰকাৰী সেৱা নিশ্চিত কৰিবলৈ। এইটোও মন কৰিব পাৰি যে গেজেট অধিসূচনা অনুসৰি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে 2024 চনৰ 9 আগষ্ট তাৰিখৰ ফাইল নম্বৰ মতে সৰ্বশিক্ষা অভিযান SSAৰ অধীনত নিয়মীয়া চৰকাৰী ব্যক্তিগত পদ সৃষ্টি আৰু সংশ্লিষ্ট পদসমূহ বিলুপ্ত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। নিযুক্তিৰ পিছত শিক্ষকসকলক নিয়মীয়া নিযুক্তিৰ আদেশ প্ৰদান কৰা হয়, সকলো বিধিগত অনুমোদন লাভ কৰা হয় আৰু অন্যান্য নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকক দৰমহা ৰাজ্যিক কৰ্মচাৰীৰ নিচিনাকৈ কোষাগাৰৰ জৰিয়তে প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত অসমৰ সমগ্ৰ শিক্ষাই 27 জুলাই 2026 তাৰিখে এই পৰিপত্ৰ নংৰ জৰিয়তে জাৰি কৰা যোগাযোগৰ ভিত্তিত বিদ্যালয় শিক্ষা বিভাগে জনাইছে যে তাৰিখ 31 জুলাই 2026 বিষয়ক নিযুক্তি ড্ৰাইভৰ অধীনত নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ দৰমহা SNA স্পাৰ্ছ মডিউলৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যদিও এই আদেশে কেৱল দৰমহা প্ৰদানৰ ধৰণৰ বিষয়েহে চিন্তা কৰিছে, তথাপিও ইয়াৰ দ্বাৰা শিক্ষকসকলৰ নিয়মীয়া নিযুক্তিৰ নিৰাপত্তা আৰু তেওঁলোকৰ সেৱাৰ অধিকাৰ সুৰক্ষাৰ বিষয়ে গুৰুতৰ আশংকাৰ সৃষ্টি হৈছে। দৰমহা বিতৰণ ব্যৱস্থাৰ সঘনাই পৰিৱৰ্তনৰ ফলত প্ৰশাসনিক বিভ্ৰান্তি, দৰমহা প্ৰদানত পলম, অপ্ৰয়োজনীয় মানসিক অশান্তিৰ সৃষ্টি হৈছে। লগতে ইতিমধ্যে SSAৰ পৰা পদত্যাগ কৰি নিয়মীয়া চৰকাৰী সেৱাত যোগদান কৰা শিক্ষকৰ নামত কেনেকৈ পুঁজি মুকলি কৰি আছে সেয়াও আমি বুজিব পৰা নাই। ইয়াৰ ফলত এনে ব্যৱস্থাই ভৱিষ্যতে তেওঁলোকৰ সেৱাৰ মৰ্যাদা আৰু বিধিগত অধিকাৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি এক প্ৰকৃত আশংকা সৃষ্টি কৰিছে। আমাৰ চিন্তা কেৱল দৰমহা প্ৰদানৰ ধৰণৰ কথাই নহয়, ইতিমধ্যে যথাযথভাৱে অধিসূচিত নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিয়মীয়া চৰকাৰী কৰ্মচাৰী হৈ পৰা শিক্ষকসকলৰ মৰ্যাদা আৰু আইনী মৰ্যাদাৰ বিষয়ে
এছএছৰ পৰা পদত্যাগ কৰাৰ পিছত অনুমোদিত চৰকাৰী পদৰ বিৰুদ্ধে নিযুক্তি পোৱাৰ পিছত তেওঁলোকৰ সেৱাৰ চৰ্ত, দৰমহা, পদোন্নতি, পেঞ্চনৰ সুবিধা আৰু অন্যান্য সকলো প্ৰাপ্যতা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়মৰ দ্বাৰা একান্তভাৱে পৰিচালিত হৈ থাকিব লাগে। পুঁজিৰ প্ৰৱাহৰ বাবে যিকোনো প্ৰশাসনিক ব্যৱস্থাই তেওঁলোকৰ মৰ্যাদাৰ সন্দৰ্ভত অস্পষ্টতা সৃষ্টি কৰিব নালাগে বা তেওঁলোকৰ নিয়মীয়া নিযুক্তিৰ পবিত্ৰতাক ক্ষতিগ্ৰস্ত কৰিব নালাগে। সেয়েহে আমি ভাৰত চৰকাৰক আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ যে বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্ত শিক্ষকসকলৰ নিয়মীয়া মৰ্যাদা যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে আৰু কোনো প্ৰশাসনিক বা আৰ্থিক ব্যৱস্থাই যাতে তেওঁলোকৰ সেৱাৰ মৰ্যাদা বা বিধিগত অধিকাৰৰ লগত আপোচ নকৰে। আমি লগতে অনুৰোধ কৰিছোঁ যে উপযুক্ত নিৰ্দেশনা সদয়ভাৱে জাৰি কৰা হওক যাতে তেওঁলোকৰ দৰমহা, সেৱাৰ ধাৰাবাহিকতা আৰু তেওঁলোকৰ নিয়মীয়া চৰকাৰী নিয়োগৰ লগত জড়িত সকলো সুবিধাৰ সন্দৰ্ভত কোনো অনিশ্চয়তা নাথাকে। সমগ্ৰ অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত সেৱা আগবঢ়োৱা 15,000ৰো অধিক শিক্ষকে প্ৰাথমিক শিক্ষা শক্তিশালী কৰাৰ বাবে নিজকে উৎসৰ্গা কৰিছে। তেওঁলোকৰ নিশ্চয়তা, নিৰাপত্তা আৰু নিয়মীয়া চৰকাৰী সেৱাৰ লগত থকা মৰ্যাদাৰ যোগ্য। আমি সেয়েহে নিশ্চিত কৰিবলৈ আপোনাৰ দয়ালু সঁচাকৈ বিচাৰিছোঁ যে তেওঁলোকৰ বৈধ অধিকাৰ আৰু পেছাদাৰী মৰ্যাদা সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে। আমি আন্তৰিকতাৰে আশা কৰিছোঁ যে এই প্ৰক্ৰিয়াৰ চিন্তাই আপোনালোকৰ সহানুভূতিশীল বিবেচনা লাভ কৰিব আৰু ন্যায়, প্ৰশাসনিক সামঞ্জস্যতা আৰু মানসম্পন্ন ৰাজহুৱা শিক্ষাৰ স্বাৰ্থত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু য'ত ৰাজু চন্দ্ৰ গোস্বামী প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা আৰু তেওঁলোকে এয়া জনাইছে। আপোনালোকে চাব, প্ৰেছিডেণ্ট আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ৰাজু গোস্বামী আৰু নিৰাক্ষী গগৈৰ ইয়াত শ্বহীদান আছে। আৰু যাৰ ফলত এই সম্বন্ধে আজিও এক বাতৰি কাকতত প্ৰকাশ পাইছে, য'ত দেখা আছে যে নিৰ্দেশনা বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীসকলে তেওঁলোকে যি ধৰ্ণা প্ৰদৰ্শন কৰিছিলে, য'ত কোৱা হৈছে যে SNA স্পৰ্টছ বেতন প্ৰদানৰ নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰাথমিক শিক্ষকসকলে কৰা প্ৰতিবাদৰ বিপৰীতে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ প্ৰকাশ শ্বাস শিক্ষকসকলে NSA স্পৰ্শলৈ লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। শিক্ষকৰ আন্দোলনৰ মাজত আমি সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডক্টৰ প্ৰকাশৰ মন্তব্য। SNA স্পৰ্টছ হ'ল কোষাগাৰৰ এক অংশ। কোষাগাৰৰ অংশ হিচাপে SNA স্পৰ্শ হৈ কাম কৰে। গতিকে কৰ্মচাৰী শিক্ষকসকলে দৰমহা পূৰ্বে যেনেকৈ লাভ কৰিছিল তেনেধৰণে লাভ কৰি থাকিব। দৰমহাৰ ধনৰাশি মোবিলাইজেশ্যন ক'ৰ পৰা হয়, কেনেকৈ হৈছে সেয়া বিত্ত বিভাগ বা চৰকাৰৰ এক আভ্যন্তৰীণ বিষয়। ইয়াকে লৈ তেওঁলোকে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। পূৰ্বে শিক্ষকসকলে কোষাগাৰৰ পৰা দৰমহা পাইছিল, এতিয়া কোষাগাৰৰ ব্যৱস্থাটো সংস্কাৰ হৈ কেৱল জিলাভিত্তিক কোষাগাৰৰ পৰিৱৰ্তে এতিয়া চাইবাৰ ট্ৰেজাৰী কনচেপ্ট অহাৰ পিছত শিক্ষকসকলে সেই ধৰণে দৰমহা লাভ কৰিব। অৰ্থাৎ শিৱসাগৰ জিলাৰ কৰ্মচাৰী এগৰাকীয়ে বেলেগ এখন জিলাৰ কোষাগাৰৰ পৰা দৰমহা লাভ কৰিব পাৰে। উল্লেখ্য যে SNA স্পৰ্টছ আঁচনিৰ বিৰোধিতাৰে আজি শিক্ষকসকলে ৰূপায়ণ কৰা প্ৰতিবাদনৰ মূল বিষয় আছিল বেতন প্ৰদানৰ নীতি সলনি কৰা। সমগ্ৰ শিক্ষা অভিযানৰ পৰা যিসকল শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হৈছিল, সেই শিক্ষকসকলক এতিয়া পুনৰ সমগ্ৰ শিক্ষা অভিযানৰ পৰা দৰমহা আদায় দিয়াৰ বাবে NSA স্পৰ্টছ মডেল আৰম্ভ কৰা হৈছে। মুখ্যতঃ এই কথাটো লৈ আজি প্ৰতিবাদত নামে প্ৰাথমিক শিক্ষকসকল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো সৰ্বে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয় চাবেদন সকল প্ৰতিটো সৰ্বে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি বন্ধুসকলক